ঈশ্বৰত মন যেবে ৰৈল বিশ্ৰাম বিষয়ৰ দেবে ভৈলে আৰাম মাধৱে কহিলা যিটো জ্ঞান নোহৰ সেই জ্ঞান আপোনাতে চিন্তে আপোনাকো দেখিলা যে হেন সংসাৰ এৰিয়া দেবে ৰাজা ভৈ লাজুক বৈদ ভৰাজাৰ জীও এৰি ভোগ আস স্বামীক শুশ্ৰূষা কৰে কৰিব নবাস সমস্ত কৰ্মত দেৱী ভৈৰন্দ্ৰ নিৰাস কায় মনোবাক্যে সতি কৰিয়া প্ৰতিব্ৰতা স্বামী ক্ৰদে ব্ৰতা বুদ্ধি কৰে অনুদিতে শুশ্ৰূষাক ৰয়নী অন্তৰে অইৰাম চিয় বহনত ব্ৰতে তজু ভৈল কেশ বিপন্ন বদন বেনি বন্ধ ভৈল কেশ আৰাম স্বামীৰ সংগত দেৱী কৰন্ত প্ৰকাশ যেন সান্দ্ৰ শিখাহীন অগ্নিৰ মধুৰ বিৱৰণ স্বামীয়ে একান্ত মনে ঈশ্বৰৰ সেৱা কৰি আছে আৰু এগৰাকী
পতিব্ৰতা স্ত্ৰীৰ কৰ্তব্য পালন কৰিবলৈ গৈ এই বৈদৰ্ভীও নিজৰ সুখ এগৰাকী ৰাজকন্যা ৰাণী স্বামীৰ লগত খালী ভৰিয়ে কলৈ গৈছে হাবিলৈ গৈছে ইমানবোৰ ডাক ডাকিৰে পৰিবেষ্টিত হৈ আছে আজি লগত কোনো নাই নিজে কেৱল খুচ কিমান দুখজনক হ'ব পাৰে কিমান বেদনাদায়ক কিমান কষ্টদায়ক হ'ব পাৰে আমি অনুভৱ কৰিলে গম পাম জানো এগৰাকী পতিব্ৰতা নাৰীৰ যিমানখিনি কৰ্তব্য হিয়া উজাৰি এই স্বামী শুশ্ৰূষা কৰিছিল বৈদৰ্ভী তে আগৰ জন্মত এটা ভুল কৰিলে আগৰ জন্মত স্বামী হৈ থাকি স্ত্ৰীৰ কথা ভাবি স্ত্ৰীত্ব প্ৰাপ্ত হ'ল এবাৰ কিন্তু তেওঁ ভুল কৰা নাই এবাৰ কিন্তু স্বধৰ্মত ৰৈ আছে স্বধৰ্মত থাকি ঈশ্বৰ সেৱা কৰাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে আমাৰ মানুহৰ স্বধৰ্ম কি মানুহৰ স্বধৰ্ম এক কৃষ্ণৰ প্ৰতি আকৃষ্ট এইটো স্বধৰ্ম জানিবলগীয়া কথা আপোনালোকে শাস্ত্ৰবিলাক অধ্যয়ন কৰিলে গম পাব মনুষ্য জীৱন মুক্তি লাভৰ পান এই জন্মটোত কৃষ্ণ সেৱাৰ বাহিৰে বেবেৰী বাম কামত থাকিলে আমি স্বধৰ্মৰ পৰা বঞ্চিত হম আৰু কেতিয়াও গতি মুক্তি নাপাম স্বামীক শুশ্ৰূষা কৰে কৰি বনবাস বৈদৰ্ভ ৰাজাৰ জীও এৰি ভোগোৱা সমস্তে কৰ্মত দেৱী ভৈলন্ত নিৰাশ কায় মনোবাক্যে সতি কৰিয়া বিশ্বাস নিজৰ স্বামীকে দেৱতা বুদ্ধি কৰি অনুদিন নিৰন্তৰে স্বামীৰ সংগত থাকি শুশ্ৰূষা কৰি আছে মানুহজনৰতো লৰচৰ নাই স্থিৰ হৈ বহি আছে উশাহ লৈছে নে নাই গমেই নাই কেৱল খোৱাৰ সময়ত বস্তুখিনি যোগাৰ কৰিছে মাত এষাৰ দিছে হয়তো কৈ থৈছে দুবাৰ বা তিনিবাৰৰ ওপৰত নামাতিবা মন গ'লে খাম নগ'লে নাখাম তেনেকৈ দুটা পানী কোনো কাকো চিনি নোপোৱা নিচিনা আছে আপোনাৰ মোৰ যদি সেইটো গতি হয় কেনেকুৱা হ'ব ভাবকচোন হিমালয় পৰ্বতলৈ গুচি গ'ল আপুনি আৰু আপোনাৰ সহধৰ্মিনী কোনো নাই পুত্ৰহঁতক সমস্ত দায়িত্ব দি থৈ গ'ল কাপোৰ কানি বুলিবলৈ এইবোৰে যি পিন্ধি আছে সেই বাকলি বহনেতো পিন্ধা যায়নে খাবলৈ একো নাই ইয়াতো কত খাদ্য খাই আছো কিবা ভাবিলে কিবা বুকখন কঁপি যায় কাৰণ কলি যুগৰ মানুহৰ বাবে এইবোৰ কথা ভয়ংকৰ কথা মই আৰু এটা কথা একদম সদায় চৰকাৰ অলপ পিছতে ওলাব এই যে স্বামীৰ মৃত্যুৰ পিছত একেখন চিতাতে যে আইগৰাকীয়ে প্ৰাণ বিসৰ্জন দিয়ে বাপৰে বাপ সতীদাহ কথা ভাগৱতৰ প্ৰত্যেকতে সোমাই আছে বৈদৰ্ভীৰো সেইটো হ'ব যিটো কথা ভাবিবই নোৱাৰো তেতিয়াই গম পাওঁ এজনী মহিলা কিমান শক্তিশালী এজন পুৰুষ যিমান শক্তিশালী তাতকৈ হাজাৰ গুণ শক্তিশালী এগৰাকী মহিলা কাৰণ ভাগৱতৰ দশম একাদশ স্কন্ধটো যদি চাই কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণ কৰাৰ পিছত তেওঁৰ পত্নীগণে সীতা সাজি কৃষ্ণৰ চিন্তা কৰি সকলোৱে সতীদাহ পাতাত আত্মবিসৰ্জন দিছিল আৰু বৈদৰ্ভীও সেইটো প্ৰস্তুতিতে যাব এতিয়া এই যে স্বামীৰ মৃতদেহটো কষ্ট কৰি চিতাত তুলি অগ্নি সংযোগ কৰি স্বামীৰ ওচৰতে ক্ষমা জনাই জীৱন্ত মানুহ এজনী জুইৰ মাজত সোমাই যাব ধেমালি কথা নেকি জয় কৃষ্ণ আজি নৱ প্ৰজন্মৰ কোনো যুৱতীয়ে কথাটো মানি ল'ব নোৱাৰিব পাৰে কিন্তু এইখন পৃথিৱীতে এইখন ভাৰতবৰ্ষতে এই কাহিনীবোৰ চলি গৈছে আহকচোন মৃত্যুৰ সময়ত স্বামীৰ লগত কেনেধৰণৰ কথোপকথন কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছিল পদবন্ধে দিয়া যাব মানে ঈশ্বৰ চিন্তা কৰোঁতে কৰোঁতে ৰজাই প্ৰাণ ত্যাগ কৰিলে গমেই নাপায় গছৰ মৰাৰ নিচিনা আছে বুলি আমাৰ লগতে পঢ়িছোৱে এতিয়া চাব প্ৰাণ যোৱাৰ পিছত কাহিনীয়ে কি ৰূপ যে মলয়াধস ৰজাই সমস্তবোৰ ত্যাগ কৰি হৃদয়ত কৃষ্ণক ধ্যান কৰোঁতে কৰোঁতে হৃদয়তে পাই গ'ল তেওঁ ইমান মনটো স্থিৰ কৰি আছে
লৰচৰ নকৰাকৈ দিনৰ পিছত দিন আছে আৰু পত্নীয়ে কি কৰিছিল ওচৰতে গৈ খোৱা বোৱা দিয়ে এয়া দি থৈছিল দেই ভোক লাগিলে খাব দেই এইখিনি পানী দেই এইখিনি ফল এইখিনিকে কয় আৰু ওচৰতে ধুনীয়াকে স্বামী ওচৰত আছে আৰু এনেকৈ থাকোঁতে থাকোঁতে তেওঁ গমেই নাপায় তেওঁ যে স্বামীৰ মৃত্যুবৰণ হ'ল বহা জেগাতে মৃত্যুবৰণ হ'লেই প্ৰাণ বায়ু এৰিয়ে দিলে পৰম প্ৰভুত লীন হৈ গ'ল যেতিয়া এদিন সন্দেহ কৰি যিজন মৃত্যু হৈছে সন্দেহ কৰি তেওঁ যেতিয়া ভৰি দুখন চুইছে স্বামীৰ ভৰিটো স্পৰ্শ কৰে এগৰাকী স্ত্ৰীয়ে ঠাণ্ডা ঠাণ্ডা পাইছে তেতিয়া বুকু কঁপি গৈছে যে আজি মানুহটোৰ গাটো কিয় ইমান ঠাণ্ডা ইয়াত লিখিছে প্ৰিয়তম স্বামী যেবে এৰি ল'ল প্ৰাণ মৰিল বুলিয়া বৈদ্য ভিৰ নাহি জ্ঞান গমেই নাপায় মৃত্যু যে হৈছে স্বস্তিক আসন কৰি বহিয়া আসন্ত পূৰ্বৱতে মহামতী শুশ্ৰূষা কৰন্ত আসন কৰি বহি আছে স্বস্তিক আসনত আৰু তেওঁ নিজৰ কৰ্ম কৰি আছে যেতিক্ষণে চৰণে দিলে ক দুই কৰ দেশন্ত উষ্ণতা নাহি শীতে দৰদৰ এজন মানুহৰ মৃত্যুৰ পিছত অগ্নি তত্ত্বটো নাইকিয়া হৈ যায় ভয় লাগে গধূলি সময়তে মৃত্যু হোৱা মানুহজন যেতিয়া শ্মশানত চিতাত উঠোৱা যায় শৰীৰটোত হাত দিবলৈ ভয় লাগে যদি হাত এনেকে আছে আপুনি ফোন কৰিব নোৱাৰে জঠৰ হৈ যায় চুবই নোৱাৰে একদম মাইনাছ কিমান ডিগ্ৰী চেলচিয়াছ হৈ আছে ভয় লাগে আপুনি আপোনাৰ বন্ধুজনৰ কৰমৰ্দন কৰিছে দেহটো স্পৰ্শ কৰি কথা এটা কৈছোঁ উষ্ণতাটো থাকে বেলেগ কথা একেজন মানুহে যেতিয়া একদম মাইনাছ কিমান ডিগ্ৰী চেলচিয়াছ হাতখন থাকিব আপোনাৰ ভয় লাগি যাব এই আমাৰ আইগৰাকী হৈ গ'ল কৈছে দুয়োখন হাত যেতিয়া চৰণত দিলে যেতিখন দিলে ক চৰণে দুয়োখন হাত দিছে দেশন্ত উষ্ণতা নাহি শীতে দৰদৰ একদম ঠাণ্ডা হৈ আছে শীতল হৈ আছে চৰণত উষ্ণতা নাপালে যেবে সতী তেবেকে জানিলা সতী মৰিলে কপতি তেতিয়া গম পালে মোৰ স্বামী আৰু প্ৰাণ বায়ু নাই সেইখন হাবিত চিন্তা কৰকচোন আই মাতৃসকলে এবাৰ চিন্তা কৰকচোন হাবিত কোনো নাই স্বামী আৰু স্ত্ৰী দুজনেই আছে এতিয়া সন্মুখত থকা স্বামীজনৰ প্ৰাণবায়ু তেতিয়া বিকনে কিমান ভয় লাগিব চাওকচোন হাবি কথা বাদেই দিয়ক একেটা কোঠাতে যদি থাকাজন ঢুকাই যায় আপোনাৰ গতি কি হ'ব চিন্তা কৰকচোন দুৱাৰ চৰ কৰি প্ৰথমে দৌৰিব লাগিব প্ৰথম গেটৰ চাবিটো থাকি গ'ল টেবুলতে আৰু বিপদ আহি গ'ল হৈ লৈছে ৰাতি 1টা বাজিছে স্বামী স্ত্ৰী একেলগে আছে স্বামী ঢুকাই গ'ল স্ত্ৰীগৰাকী আছে পালচটো চাইছে স্বামী মৃত তেওঁ বুকুখন চেক কৰিবই যিমান যি নহওক এটা শৰীৰৰ পৰা যেতিয়া ভগৱান আঁতৰি যাব সঁচাকৈ সেইটো ওচৰত নিৰ্জন অৱস্থাত থকাটো বিশেষ ব্যক্তিহে পাৰিব সাধাৰণ ব্যক্তিয়ে নোৱাৰে যদি আপুনি দৌৰা দৌৰি ওলাই আহিছে গেটটো খুলি খুলি গেটৰ চাবিটো ৰৈ গ'ল ৰুমতে আপুনি গেটৰ চাবিটো আনিবলৈ ভিতৰত সোমাব নোৱাৰিব ওচৰৰ মানুহবোৰ জগাব লাগিব ইত্যাদি ইত্যাদি বাৰু যা নহওক এইবিলাক হৈছে মনৰ এটা ভ্ৰান্ত ধাৰণা আমি তেনেকুৱা পৰিৱেশৰ মুখামুখি নহওঁ কাৰণে মনটো খুব স্থিৰ কৰিব লাগে যেতিয়া কৃষ্ণৰ চৰণত মন নিবিষ্ট থাকিব শ শ মৃতদেহৰ মাজত থাকিলেও আপোনাৰ বুকুখন কিঞ্চিত মানুহ কঁপনি নুঠে এটা পৰ্যায় আহি যায় আৰু যা নহওক সেই নিৰ্জন পৰিৱেশত যেতিয়া স্বামীৰ মৃত বুলি গম পালে হৃদয়ত মহাত্মক তবধ নয়ন যুথ অভস্ৰ মৃগ যেন কৰন্ত কন্দন পাল হেৰুৱা মৃগবিলাকে একেলগে জাক পাতি থাকি ভাল পায় বনৰীয়া জন্তুৰ ভিতৰত মৃগ হৰিণাই পৰিয়াল সমন্বিতে বন্ধু বান্ধৱ সমন্বিত থাকি ভাল পায় কেতিয়াবা যদি কোনোবা বাঘৰ চিঞৰত সিংহৰ চিঞৰত পাল ভাগি যায় তেতিয়া এই অকলে থকা হৰিণটোৱে কান্দি কান্দি মৰি যায় সেইটো কোৱা হৈছে যুথ ভস্ত্ৰ মৃগ পাল হেৰুৱা মৃগ যিদৰে পাল হেৰালে লগৰবোৰ নাইকিয়া হ'লে মৃগজনে ইননি বিননি ধৰি কান্দে আমাৰ বৈদভিও সেই অৱস্থাই হ'ল
তাৰ পিছত মৃতদেহটোলৈ কি কৰিছে আহকচোন প্ৰভুজনৰ কণ্ঠৰে আমাৰ পদমন্ত্ৰী শ্ৰৱণ কৰোঁ। জয় জয়